Hello everyone, welcome back to our channel. PGT subject wise cutoff sir. Amar etu third video aru last video hobo. Amar data homo olop collect korote homoy lagise ei karone video bor deri koi ahi ase. Gotike apnaloke nijor subject homo or expected cutoff homo again I mention korisu expected cutoff homo janibo bisare amar ya part 1 aru part 2 sabo amar channel tute pabo uporote. গতিকে আমাৰ ৰিমেইনিং সাবজেক্ট কেইটাৰ দুটামান সাবজেক্টৰ আমি ডাটা পোৱা নাই গতিকে সেইকেইটা সাবজেক্ট আমি কাট অফটো আনিব পৰা নাই এক্সপেক্টেড কাট অফখিনি যিকেইটাৰ ডাটাখিনি কালেক্ট হৈছে সেইখিনি আমি মেনশ্যন কৰি দিছোঁ চ' ফাৰ্ষ্ট আমি চাওঁ পিজিটি বেংগলীৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছিল 64 আৰু আপোনাৰ 64 আপোনাৰ গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজড আৰু আপোনাৰ 5টা আছিল গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী গতিকে P+G এনেকুৱা ফৰ্মত আছিল So total post আছিল 69 গতিকে 69 পোষ্টৰ কাৰণে যেহেতু ভালেখিনিও পোষ্ট আছে আৰু ল্যাঙ্গুৱেজ সাবজেক্ট বা লিটাৰেচাৰ সাবজেক্ট গতিকে কাট অফ আনৰিজাৰ্ভৰ 77.25 এনেকুৱা ৰেঞ্জত থাকিব বুলি আমি আশা কৰিছোঁ গতিকে নেক্সট আমি চাওঁ পিজিটি লজিক এণ্ড ফিলচফিৰ পোষ্ট কিন্তু অলপ কম্পেৰিটিভলি কম আছিল তথাপিতো আপোনাৰ ভালেখিনিও পোষ্ট বুলিয়ে ক'ব লাগিব কিছুমান সাবজেক্টৰ তুলনাত 36 আপোনাৰ প্ৰভিঞ্চিয়েলাইজড আৰু 4টা গভৰ্ণমেণ্ট গতিকে অল টোটেল 40টা পোষ্ট আছিল তাৰ কাৰণে আমি কাট অফ ফৰ আনৰিজাৰ্ভড কেটেগৰী আমি এক্সপেক্ট কৰিছোঁ 78+ এতিয়া বেলেগ কাষ্ট আৰু কেটেগৰীৰ কাৰণে আপোনালোকে 2 মাৰ্ক 3 মাৰ্ক এনেকৈ ডিডাক্ট কৰি কমাই গুচি যাব তেতিয়া নিজৰ কেটেগৰী বা কাষ্টৰ এক্সপেক্টেড কাট অফৰ এটা আইডিয়া পাই যাব এগেইন লেটছ কণ্টিনিউ পিজিটি হিন্দীৰ কিন্তু পোষ্ট একেবাৰে কম 6টা আপোনাৰ প্ৰভিঞ্চিয়েলাইজড আৰু 7টা গভৰ্ণমেণ্ট আৰু চাগে হিন্দীয়ে এনেকুৱা এটা অনলি সাবজেক্ট আছিল য'ত আপোনাৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত প্ৰভিঞ্চিয়েলাইজড হায়াৰ ছেকেণ্ডেৰীতকৈ বেছি পোষ্ট আছিল চ' টোটেল 13টা পোষ্ট আছিল ইয়াতে আমি আনৰিজাৰ্ভড কেটেগৰীৰ কাট অফ এক্সপেক্ট কৰিব পাৰোঁ 79.5 79.5তকৈ ওপৰত থাকিব মানে এইটো ৰেঞ্জ ধৰি ল'ব পাৰে গতিকে ফৰ কেটেগৰী কাষ্টৰ কাৰণে অলপ কমিব নেক্সট আমি চাইছোঁ পিজিটি সংস্কৃতৰ প্ৰভিঞ্চিয়েলাইজ 23টা পোষ্ট আছিল গভৰ্ণমেণ্টত 4টা আছিল টোটেল পোষ্ট আছিল আপোনাৰ 27টা গতিকে কাট অফ ফৰ আনৰিজাৰ্ভড কেটেগৰী 78.25+ আশা কৰিব পাৰি এগেইন এইবিলাক যিমান আমি কাট অফ মেনশ্যন কৰিছোঁ এইবিলাক এক্সপেক্টেড কাট অফ হয় যিবিলাক ডাটা আমি কালেক্ট কৰিছোঁ পলৰ পৰা তাৰপিছত ভোটৰ পৰা আৰু টেলিগ্ৰাম চেনেলসমূহৰ বিভিন্ন অলৰেডি এক্সিষ্টিং পোলছ আছে তাৰপিছত আৰু ইউটিউব চেনেলৰ কমেণ্ট ছেকশ্যন আছে গোটেইবিলাক লগাই আমি যিমান পাৰি আমাৰ হিউমেনলি পচিবল যিমানখিনি আমাৰ সাধ্য আছে বা মানে যিমানখিনি কৰিব পাৰিছোঁ সিমানখিনিলৈ ডাটা কালেক্ট কৰিছোঁ তো তাৰ আমি মেনশ্যন কৰিছোঁ চ' লাষ্ট বাট নট দ্য লিষ্ট পিজিটি বড়োৰ কিন্তু আপোনালোকে দেখা পাইছে টোটেল এটা পোষ্টেই আছিল চ' প্ৰভিঞ্চিয়েলাইজডত আছিল এটা পোষ্ট গতিকে গমেই পাইছে আৰু এইটোত আমি কিনো কাট অফ এক্সপেক্ট কৰিম মানে প্ৰিডিক্টটো কৰিব নোৱাৰিয়ে বাৰু এক্সপেক্টেশ্যনো মানে বহুত বেছি হাই এক্সপেক্টেশ্যন থাকিব গতিকে সেইকাৰণে আমি 92+ এক্সপেক্ট কৰিছোঁ এজনটো কেণ্ডিডেট ওলাব যাৰ 90ৰ ওপৰত মাৰ্ক থাকিব আপুনি চাই ল'ব যদি মোৰ কথা মানিব টান পাইছে ইয়েছ বড়ো সাবজেক্ট যেহেতু ল্যাঙ্গুৱেজ সাবজেক্ট এইবিলাকত কম যাব কাট অফ কম যাব যদিহে পোষ্ট বেছি থাকে পোষ্টে এটা আছে কি আপুনি আশা কৰিব ইয়াতে কম যাব বুলি 92 সেইকাৰণে 92+ আশা কৰি থৈ দিয়ক এক্সপেক্ট কৰিব পাৰি চ' এইখিনিয়ে আছিল আমাৰ এই কাট অফ ছিৰিজ পিজিটি ছাবজেক্ট ৱাইজ কাট অফৰ এইটো এটা ছিৰিজ য'ত আমি এক্সপেক্টেড কাট অফসমূহ মেনশ্যন কৰি গৈছোঁ প্ৰত্যেকটো ছাবজেক্টৰে বেছড অন এভেইলেবল ডাটাসমূহ বা ছাৰ্ভেসমূহ আৰু ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আমি পল দিয়ে আছোঁ প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে অংশগ্ৰহণ কৰি যাব সেইবিলাক পলত কমেণ্ট ছেকশ্যনত সেই পলবিলাক দেখা পাব তাতে নিজৰ ভোটসমূহ দি যাওক আৰু এতিয়া আৰু আমাৰ মেথডছৰ ফালৰ পৰা কোনো ধৰণৰ কাট অফ এনালাইচিছ বা কাট অফ প্ৰিডিকশ্যন বা এক্সপেক্টেশ্যনৰ ভিডিঅ' আমি পাব্লিছ নকৰোঁ কাৰণ যোৱাকালি আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিলেই যে পিজিটি আৰু জিটিৰ ৰিজাল্টসমূহ মে' মাহৰ ফাৰ্ষ্ট উইকত দিব মষ্ট প্ৰবেবলি 7th মে' এইখিনি মানৰ ভিতৰতে আহি যাব গতিকে আৰু আপুনি কি আৰু কাট অফ
আলোচনা কৰি থাকিব, কিমান আৰু কাট অফ চাই থাকিব। গতিকে আমিও সামৰিছোঁ। আপোনালোকেও এইকেইদিন অকণমান বেলেগ বেলেগ চিন্তা কৰক, বেলেগ চাকৰিৰ কথা ভাবক। যিহেতু এতিয়া অসমত বৰ্তমান 1 বছৰলৈ আৰু বেলেগ চাকৰি দেখাত নাই, গতিকে অলপ অল্টাৰনেটিভ চলিউশ্যন চিন্তা কৰক। চাকৰি নকৰিলে বিজনেছ কৰক। যদি বিজনেছ কৰিব মন নাই, বিজনেছ কৰাত ইণ্টাৰেষ্ট নাই, তেনেহ'লে কিবা ভাল আৰু বেটাৰ অপশ্যনৰ কাৰণে চিন্তা কৰক। যেনে APSCৰ ফালে মন মেলক। ভয় হ'ব নালাগে। আমাৰ APSCৰ কাৰণে যদি অকণমান আপোনাৰ ইণ্টাৰেষ্ট আছে, তেনেহ'লে আমাৰ চেনেলত APSCৰ ওপৰতো ভিডিঅ' বনোৱা আছে। এটা একদম বিগিনাৰ গাইড দিয়া আছে, চাব সেইটো ভিডিঅ' গৈ। আৰু আপোনাৰ মতামতসমূহ আমাৰ কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ। ভিডিঅ'টো ভাল পাইছে যদি লাইক এটা কৰি থ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।